নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ অনুৰোধৰ এটি ভিডিঅ' লৈ আহিছোঁ বগাস্ৰাৱৰ বিষয়ে। প্ৰায়বিলাক মহিলাই ভুগি থকা প্ৰধান সমস্যাটোৱে হৈছে বগাস্ৰাৱৰ সমস্যা। কিন্তু বগাস্ৰাৱ মানে বেমাৰ নহয়। কেতিয়াবা ইয়াক নৰ্মেল বুলি কোৱা হয় আৰু কেতিয়াবা ইয়াক বেমাৰ বুলি গণ্য কৰা হয়। কেতিয়া ইয়াক নৰ্মেল বুলি কোৱা হয় আৰু কেতিয়া ইয়াক বেমাৰ বুলি কোৱা হয়, আৰু বগাস্ৰাৱৰ কাৰণ কি, লক্ষণ কি, চিকিৎসা কি, সহজ ঘৰুৱা বিধান কি, পথ্য কি, এনেকুৱা বহুতো জানিব লগা কথা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম, যিবোৰ সকলোৱে জনাটো দৰকাৰ। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ সজাগ হয় আৰু সচেতন হয়। মহিলাসকলৰ ভেজাইনা বা যোনি দুৱাৰেদি অলপমান বগাস্ৰাৱ হোৱাটো এটা নৰ্মেল বা স্বাভাৱিক পৰিঘটনা, যিটো ইষ্ট্ৰজেন নামৰ হৰমনৰ কাৰণে হয়। আৰু এই বগাস্ৰাৱে মহিলাসকলৰ ভেজাইনা বা যোনিক পিছিল কৰি ৰাখে বা লুব্ৰিকেট কৰি ৰাখে, যোনিত বীজাণুৰ সংক্ৰমণ বা ইনফেকশ্যন নোহোৱাকৈ ৰাখে, আৰু যোনিৰ pH বা এচিড আৰু ক্ষাৰৰ ভাৰসাম্যটো ৰক্ষা কৰাত সহায় কৰে। আৰু মহিলাসকলৰ ঋতুচক্ৰৰ বিভিন্ন সময়ত বগাস্ৰাৱৰ পৰিমাণ ইফাল সিফাল হৈ থাকে, অৰ্থাৎ অভিউলেশ্যনৰ সময়ত বগাস্ৰাৱ হ'ব পাৰে বা মহিলাসকলৰ মাহেকীয়া হোৱাৰ আগে আগে অলপমান বগাস্ৰাৱ হ'ব পাৰে, যিটো এটা নৰ্মেল বা স্বাভাৱিক পৰিঘটনা। আৰু গৰ্ভৱতী মহিলাসকলৰ গৰ্ভাৱস্থাতো বগাস্ৰাৱ হয়, আৰু সন্তান জন্মৰ পিছত কন্যা সন্তানৰ ক্ষেত্ৰত কেতিয়াবা বগাস্ৰাৱ হ'ব পাৰে। মাকৰ দেহৰ ইষ্ট্ৰজেন হৰমনৰ কাৰণে কন্যা সন্তানৰ এনেকুৱা ধৰণৰ বগাস্ৰাৱ হ'ব পাৰে। আৰু কিশোৰীসকলৰ প্ৰথম মাহেকীয়া হোৱাৰ আগে আগে তেওঁলোকৰো এই বগাস্ৰাৱৰ সমস্যাটো হ'ব পাৰে, যিটো এটা নৰ্মেল বা স্বাভাৱিক প্ৰক্ৰিয়া, আৰু সেইটো ইষ্ট্ৰজেন নামৰ হৰমনৰ কাৰণে হয়। সকলোৱে জানিব খোজা প্ৰশ্নটো হৈছে যে বগাস্ৰাৱক কেতিয়া নৰ্মেল বুলি কোৱা হয় আৰু কেতিয়া ইয়াক বেমাৰ বুলি কোৱা হয়। নৰ্মেল বগাস্ৰাৱ ট্ৰান্সপাৰেণ্ট হয় বা স্বচ্ছ হয়, বা কেতিয়াবা পাতল বগা ৰঙৰ বা ক্ৰীম কালাৰ হয়, আৰু এই স্ৰাৱৰ কোনো দুৰ্গন্ধ বা ফাউল স্মেল নাথাকে, আৰু এই স্ৰাৱ হওঁতে ভেজাইনা বা যোনি দুৱাৰত কেতিয়াও খজুৱতি বা জ্বলন পোৰণ এনেকুৱা ধৰণৰ লক্ষণ নাথাকে, আৰু তেতিয়াই ইয়াক নৰ্মেল বা স্বাভাৱিক বুলি কোৱা হয়। কিন্তু যেতিয়া বগাস্ৰাৱৰ কালাৰ বা ৰং সলনি হ'ব, অৰ্থাৎ যদি ডাঠ দৈৰ দৰে বা ক্ৰীমৰ দৰে হয়, আৰু হালধীয়া, সেউজীয়া, ব্ৰাউন, ৰেডিছ এনেকুৱা ধৰণৰ কালাৰ যদি চেঞ্জ হৈছে, আৰু বগাস্ৰাৱৰ যদি খুব দুৰ্গন্ধ থাকে বা যিকোনো ধৰণৰ গোন্ধ তাত মিহলি হৈ থাকে, আৰু বগাস্ৰাৱ হওঁতে যোনি দুৱাৰত যদি খুব খজুৱতি জ্বলন পোৰণ হয়, তেনে ক্ষেত্ৰত ইয়াক কিন্তু বেমাৰ হিচাপে গণ্য কৰা হয়। গতিকে আপোনালোকে নিজেই ভালদৰে চাব যে আপোনালোকৰ এনেকুৱা ধৰণৰ কিবা লক্ষণ আছে নেকি। যদি লক্ষণ কোনো নাথাকে, তেতিয়া ইয়াক নৰ্মেল বুলি কোৱা হয়, আৰু যদি এনেকুৱা ধৰণৰ লক্ষণবিলাক থাকে, তেতিয়া ইয়াক এবনৰ্মেল বা বেমাৰ বুলি গণ্য কৰা হয়। চিকিৎসা বিজ্ঞানৰ ভাষাত বগাস্ৰাৱক কোৱা হয় লিউক'ৰিয়া, আৰু আয়ুৰ্বেদত ইয়াক কোৱা হয় শ্বেতপ্ৰদৰ। সাধাৰণ গাঁৱলীয়া ভাষাত ইয়াক কোৱা হয় ধাতু ৰোগ। আৰু বগাস্ৰাৱ প্ৰধানকৈ দুই প্ৰকাৰৰ। এটা হৈছে ফিজিঅলজিকেল লিউক'ৰিয়া, যিটো হৰমনৰ তাৰতম্যৰ কাৰণে হয়, অৰ্থাৎ হৰমনেল ইমবেলেঞ্চৰ কাৰণে হয়। আৰু 2 নম্বৰ বগাস্ৰাৱটো হৈছে পেথলজিকেল লিউক'ৰিয়া, যিটো বীজাণুৰ সংক্ৰমণ বা ইনফেকশ্যনৰ কাৰণে হয়। কিশোৰী আৰু যুৱতীসকলৰ বগাস্ৰাৱ হোৱাৰ প্ৰধান কাৰণটোৱে হৈছে ইমপ্ৰপাৰ হাইজিন, অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ। অৰ্থাৎ তেওঁলোকে যদি লেতেৰা পেণ্টি বা অন্তৰ্বাস পৰিধান কৰে, তেওঁলোকৰ বগাস্ৰাৱ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়, আৰু যদি ভালদৰে চেনিটাৰী পেড ব্যৱহাৰ নকৰে, তেনে ক্ষেত্ৰতো বগাস্ৰাৱৰ সমস্যা হ'ব পাৰে। আৰু ইয়াৰ উপৰিও বগাস্ৰাৱৰ বহুতকেইটা কাৰণ আছে। এটা কাৰণ হৈছে অৰেল কণ্ট্ৰাচেপ্টিভ পিল বা গৰ্ভ নিৰোধক বড়ি, আৰু এই বড়িবিলাকে আচলতে ইষ্ট্ৰজেন হৰমনৰ তাৰতম্য কৰে, যাৰ কাৰণে বগাস্ৰাৱৰ সমস্যা হয়। তাৰ উপৰি কিছুমান বেমাৰৰ ক্ষেত্ৰতো বগাস্ৰাৱ হ'ব পাৰে, যেনে ডায়েবেটিছ পেচেণ্টসকলৰ বগাস্ৰাৱ হ'ব পাৰে, আৰু যিসকলৰ হাইপ'থাইৰয়ডিজিম আছে তেওঁলোকৰ হ'ব পাৰে, যাৰ এনিমিয়া থাকে বা যাৰ নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি থাকে, তেওঁলোকৰ বগাস্ৰাৱৰ সমস্যাটো হ'ব পাৰে। ইয়াৰ উপৰি বেক্টেৰিয়া, ভাইৰাছ, প্ৰট'জোৱা, ফাংগাছ এনেকুৱা বহুতো বীজাণু সংক্ৰমণৰ কাৰণেও বগাস্ৰাৱৰ সমস্যাটো হ'ব পাৰে। চিফিলিছ, গনৰিয়া বা এনেকুৱা STD বেমাৰবিলাকৰ কাৰণেও বগাস্ৰাৱৰ সমস্যা হ'ব পাৰে, বা মহিলাসকলৰ জৰায়ু বা ইউটাৰাছৰ কিছুমান বেমাৰৰ ক্ষেত্ৰতো বগাস্ৰাৱৰ সমস্যা হ'ব পাৰে। বগাস্ৰাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে সকলোৱে জনাটো দৰকাৰ। প্ৰথম লক্ষণটো হৈছে ইয়াৰ ৰং সলনি হোৱাটো, অৰ্থাৎ বগাস্ৰাৱৰ ৰং ডাঠ কমলা বন্ধা দৈৰ দৰে হ'ব পাৰে, নাইবা হালধীয়া, সেউজীয়া, ব্ৰাউন কালাৰ বা ৰেডিছ কালাৰ হ'ব পাৰে। 2 নম্বৰ লক্ষণটো হৈছে দুৰ্গন্ধ থকাটো। সাধাৰণতে বগাস্ৰাৱৰ কোনো দুৰ্গন্ধ নাথাকে, কিন্তু যেতিয়া ই বেমাৰলৈ পৰিৱৰ্তন হয়, তেতিয়া দুৰ্গন্ধ থাকিব পাৰে। কেতিয়াবা কেঁচা মাছৰ দৰে গোন্ধ থাকিব পাৰে, বা কেতিয়াবা অন্য ধৰণৰ গোন্ধ মিহলি হৈ থাকিব পাৰে।
3 নম্বৰ লক্ষণটো হৈছে পেচাব কৰোঁতে জ্বলন পূৰণ হোৱাটো। আৰু 4 নম্বৰ লক্ষণটো হৈছে ভেজাইনা বা যোনিৰ দুৱাৰত খুব খজুৱতি হোৱাটো বা জ্বলন পূৰণ হোৱাটো। আৰু কেতিয়াবা কনষ্টিপেশ্যন থাকিব পাৰে, কেতিয়াবা তলপেটৰ বিষ থাকিব পাৰে, কঁকালৰ বিষ থাকিব পাৰে, কেতিয়াবা জ্বৰ অনুভৱ হ'ব পাৰে বা কেতিয়াবা খুব দুৰ্বল ভাগৰুৱা অনুভৱ হ'ব পাৰে। আৰু কেতিয়াবা ইণ্টাৰক'ৰ্চ বা সংগমৰ পিছত খুব পেইন হ'ব পাৰে বা সংগমৰ পিছত বগাস্ৰাৱত অকণমান তেজৰ ৰং মিহলি হৈ থকা যেন অনুভৱ হ'ব পাৰে। এনেকুৱা ধৰণৰ লক্ষণবিলাক যদি দেখা দিয়ে তেন্তে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়। বগাস্ৰাৱ হ'লে মানিব লগা নীতি নিয়মসমূহে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। প্ৰথম নিয়মটো সকলোৱে জানে, সেইটো হৈছে প্ৰপাৰ হাইজিন মেইনটেইন কৰাটো, অৰ্থাৎ স্বাস্থ্য ৰক্ষাৰ নীতি নিয়মসমূহ ভালদৰে পালন কৰাটো। দৈনিক আমি কটন পেণ্টি পৰিধান কৰাত গুৰুত্ব দিব লাগে, কাৰণ কটন কাপোৰত ইনফেকশ্যনো নহয় আৰু কটন কাপোৰ হৈছে সম্পূৰ্ণ হাইজেনিক। আৰু ডেইলি 2টামানকৈ পেণ্টি সলাব লাগে। পেণ্টি সদায় চাবোনেৰে ভালকৈ ধুব লাগে, ডেটল পানীৰে ধুব লাগে আৰু পাৰিলে গৰম পানী ব্যৱহাৰ কৰিব লাগে, তেতিয়া বীজাণুৰ সংক্ৰমণ বা ইনফেকশ্যন সহজতে নহয়। আৰু ভালদৰে চেপি লৈ ৰ'দত শুকুৱাব লাগে। ভালদৰে ৰ'দত দিলে বীজাণুৰ সংক্ৰমণ সহজতে নহয়। আৰু যদি ৰ'দত ভালদৰে নুশুকায় তেতিয়া ইস্ত্ৰি কৰিও আপোনালোকে ৰাখিব পাৰে। প্ৰস্ৰাৱ কৰাৰ পিছত যোনিৰ দুৱাৰ পৰিষ্কাৰ পানীৰে ভালকৈ ধুই শুকান কাপোৰে মুচি শুকুৱাই ৰাখিব লাগে। আৰু যোনিৰ দুৱাৰ ধুবলৈ বেছি ষ্ট্ৰং চাবোন বা কেমিকেল ব্যৱহাৰ কৰিব নালাগে। ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ ভেজাইনেল ৱাছ ব্যৱহাৰ কৰিব নালাগে। তেনে কৰিলে ইনফেকশ্যন হোৱাৰ সম্ভাৱনাহে বাঢ়ি যায়। আৰু যদি আপোনালোকে পাৰে তেতিয়া মাইল্ড কিছুমান চ'প ব্যৱহাৰ কৰিব পাৰে, হাৰ্বেল বা আয়ুৰ্বেদিক, নিম থকা, হালধি থকা, এল'ভেৰা থকা এনেকুৱা ধৰণৰ চাবোনবিলাক আপোনালোকে ভেজাইনা ধুবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। প্ৰচুৰ পৰিমাণে পানী, শাক পাচলি আৰু ফল মূল খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক, কাৰণ এনেকুৱা ধৰণৰ খাদ্যবোৰে ভেজাইনেল pHটো মেইনটেইন কৰাত সহায় কৰে। দৈও খুব উপকাৰী, কাৰণ দৈত থকা লেক্টোবেচিলাছ বেক্টেৰিয়াই ভেজাইনেল pHটো মেইনটেইন কৰাত সহায় কৰে। কল, কমলা, ডালিম, মধুৰি, শিলিখা, আমলখি, মেথিগুটি, ধনিয়া, মাটিকাদুৰি, মানিমুনি, বন জালুক, কলমৌ শাক আৰু চেংমৰা শাক এনেকুৱা ধৰণৰ খাদ্যবিলাক খুব উপকাৰী। কলডিল, কাচকলো খুব ভাল, কাৰণ এইবিলাক খাদ্যই নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি দূৰ কৰাত সহায় কৰে, এনিমিয়া দূৰ কৰাত সহায় কৰে আৰু বগাস্ৰাৱৰ লক্ষণবিলাকো যথেষ্ট কমাই ৰাখে। এচামুচ বা 2 চামুচ চিয়া চিড বা টুকমা এগিলাচ পানীত এৰাতি তিয়াই ৰাখিব আৰু ৰাতিপুৱা সেই পানীগিলাচৰ লগত 2 চামুচ বা 3 চামুচ এল'ভেৰাৰ জুচ মিহলাই খালী পেটত নিয়মীয়াকৈ এমাহ 1.5 মাহমান খাই চাব। আৰু এই ঘৰুৱা দিহাটো কৰাৰ এঘণ্টামানৰ পিছতহে আপোনালোকে ব্ৰেকফাষ্ট খাব পাৰিব, কাৰণ তেতিয়াহে এনেকুৱা ঘৰুৱা দিহাবিলাকে বেছি সহায় কৰে। 2 চামুচ ভাতৰ বাবে ৰখা চাউল একাপ পানীত তিয়াই কোমল হ'বলৈ দিয়ক আৰু একোচা দুবৰি বন ভালদৰে ধুই মিহিকৈ কুটি লওক আৰু সেই দুবৰি বনখিনিৰ লগত তিয়াই ৰখা চাউলখিনি মিহলাই মিক্সিত পিচি মিহিকৈ খুন্দি লওক আৰু সেইখিনি চেকনিৰে চেকি তাতে অলপমান মৌজোল নাইবা তাল মিশ্ৰি মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ এমাহ 1.5 মাহমান খাই চাওক। যাৰ ডায়েবেটিছ থাকে তেওঁলোকে মৌজোল বা তাল মিশ্ৰি দিব নালাগে, কাৰণ তাল মিশ্ৰি বা মৌজোল দিলে তেওঁলোকৰ ডায়েবেটিছ ৰোগটো বাঢ়ি যাব পাৰে। মহিলাসকলৰ বগাস্ৰাৱৰ কাৰণে এটা ভাল বনৌষধি হৈছে শতমূল, যাক আয়ুৰ্বেদত শতাৱৰী বুলি কোৱা হয়। এই শতমূল বা শতাৱৰী মহিলাসকলৰ বগাস্ৰাৱৰ কাৰণে খুব ভাল মেডিচিন হোৱাৰ উপৰিও মহিলাসকলৰ প্ৰজনন তন্ত্ৰৰ বিভিন্ন ৰোগৰ কাৰণে খুব উপকাৰী, কাৰণ শতমূলে আমাৰ দেহৰ হৰম'নবিলাক বেলেঞ্চ কৰি ৰখাত সহায় কৰে, মহিলাসকলৰ দেহৰ ইমিউনিটিও ষ্ট্ৰং কৰে আৰু বিভিন্ন ধৰণে মহিলাসকলৰ দেহটোক বা শৰীৰটোক ছাপোৰ্ট দিয়ে। গতিকে শতাৱৰী চূৰ্ণ বা শতাৱৰী টেবলেট আপোনালোকে বগাস্ৰাৱৰ সমস্যাত নিয়মীয়াকৈ খাব পাৰে। শতাৱৰী চূৰ্ণ যদি খাব ইচ্ছা কৰে তেন্তে এচামুচ শতাৱৰী চূৰ্ণ একাপ কুহুমীয়া গাখীৰৰ লগত মিহলাই দিনে 2 বাৰকৈ খাব। আৰু শতাৱৰী টেবলেট যদি খাব বিচাৰিছে তেন্তে এটাকৈ শতাৱৰী টেবলেট দিনে 2 বাৰকৈ খাব। আৰু ঘৰতে শতমূল আপোনালোকে বিভিন্ন ঘৰুৱা দিহাতো ব্যৱহাৰ কৰি চাব পাৰে। তাৰ কাৰণে এডাল বা 2ডাল শতমূল ভালদৰে খুন্দি লৈ এগিলাচ গাখীৰত উতলাই আধা হোৱাৰ পিছত নমাই ৰাখিব। আৰু অলপমান ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে ইচ্ছা কৰিলে তাতে তাল মিশ্ৰি বা মৌজোল দি নিয়মীয়াকৈ খাদ্য খোৱাৰ এঘণ্টামানৰ আগত খাব পাৰে। আৰু এই দিহাটোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। আৰু ইচ্ছা কৰিলে আপোনালোকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতে অন্য মেডিচিনো খাব পাৰিব, কাৰণ অকল ঘৰুৱা দিহাৰ ওপৰত নিৰ্ভৰ কৰাটো খুব এটা ভাল কাম নহয়, আপোনালোকে তাৰ লগতে চিকিৎসাও গ্ৰহণ কৰিব লাগিব। ৰাতি শোৱাৰ সময়ত ভেজাইনা বা যোনি ভালদৰে ধুই লৈ শুকান কাপোৰে মুচি লোৱাৰ পিছত তাতে অলপমান নাৰিকল তেল লগাই শুই থাকিলেও
জুনিৰ খজুৱতিৰ সমস্যা বা জ্বলন পোৰণৰ সমস্যা বহুতখিনি কমি থাকে চেনি ময়দাৰ খাদ্য তেলত বেছিকৈ ভজা খাদ্য চৰ্বিযুক্ত খাদ্য মছলাযুক্ত খাদ্য চাহ কফি আদি যিমান পাৰে কমাই খাওক কাৰণ এইবিলাকে বগাস্ৰাৱৰ সমস্যাটো বেছি কৰাৰ সম্ভাৱনা থাকে ইয়াৰ উপৰিও আপোনালোকে যদি ইচ্ছা কৰে অশোকাৰিষ্ট পত্ৰাংগ চপ লিউকল বা এনেকুৱা বহুতো আয়ুৰ্বেদিক ঔষধ আছে সেইবিলাক সেৱন কৰিব পাৰে কিন্তু নিজে সেৱন কৰাতকৈ আপোনালোকে যদি এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতে প্ৰপাৰলি এখন প্ৰেছক্ৰিপশ্যন ফ'ল' কৰে তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব আৰু মই দিয়া দিহাবোৰে একমাত্ৰ চিকিৎসা বুলি কেতিয়াও নাভাবিব কিছুমানক হয়তো সম্পূৰ্ণ ৰিজাল্ট দিব পাৰে কিছুমানক হয়তো সম্পূৰ্ণ ৰিজাল্ট নিদিবও পাৰে সেইকাৰণে আয়ুৰ্বেদিক চিকিৎসাৰ খুব প্ৰয়োজন বুলি মই ভাবোঁ আৰু সেইকাৰণে আপোনালোকক গোটেইখিনি কথা জনালোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয় নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ষ্টে হেল্ডি ষ্টে হেপ্পী